হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই আজি আহিছোঁ আপোনালোকৰ জাগিৰোডৰ বিষ্ণু মন্দিৰ। আৰু মা আছে, আৰু সৰু ভিনদেউ আছে, মাইনা আছে, আৰু মই আছোঁ স্পেচিয়েলি। আৰু এয়া চাওক, মা আৰু বায়ে কি ধুনীয়াকৈ মানে সাজি কাচি আহিছে ভগৱানৰ ওচৰলৈ। আজি মানে ৰাতিপুৱা মন গ'ল বোলো আজি ভগৱানৰ ওচৰৰ পৰা এপাকমান আহোঁগৈ বোলো, সেইকাৰণে আহিলোঁ। মানে একচুৱেলি ৰাতিপুৱা মানে ভাল একদম পুৱা ৰাতিপুৱা 5টা বজাত যাবলৈ একদম মন্দিৰত যাবলৈ খুবেই ভাল লাগে আৰু মনটো অকণমান সুস্থ সবল হৈ পৰে। যেতিয়া আমি ভগৱানৰ ওচৰত যাওঁ ন, তেতিয়া আমি খুবেই মানে অলপমান ভাল অনুভৱ এটা পজিটিভলি ফিলিং পাওঁ আমি। আৰু এয়া চাওক, মাইনা আৰু ভিনদেউ। মাইনা মানে মই সৰুবাক মই মাইনা বুলিয়ে কওঁ। আপোনালোকক মাতে চাগে, আপোনালোকৰ সৰু ভনীয়েক এনেকৈ মাতে চাগে। ময়ো মাতোঁ মোৰ নিজৰ বাক। বাও মোৰ ডাঙৰ বাও আছে, সৰু বাও আছে। আৰু মাইনা, এয়া ভিনদেউ মাইনা সেৱা কৰি আছে আৰু কি কৰি আছে শুনি থাকক। এয়া চাওক সকল, আমাৰ মা আৰু মাইনা আৰু ভিনদেউ তিনিজনে তেওঁৰ ওচৰত সেৱা কৰিছে। মানে যিমানবোৰ সমস্যা আছে সকলোখিনি যাতে সমস্যা দূৰ হৈ সেই সমস্যাখিনি সুখলৈ যাতে তব্দিল হৈ যায়, তাকে ভগৱানৰ ওচৰত সেৱা কৰিছে। তেওঁ মানে সেৱা কৰিছে সকলোৱে মানে যাতে দূৰ হৈ যায়, ঠিক আছে। আৰু মই সেৱা কৰিছিলোঁ বাৰু, ময়ো সেৱা কৰিছোঁ একচুৱেলি। আৰু মোকো বহুখিনি কথা কৈছে যে মনত পজিটিভিটি ৰাখিব লাগে, ভাল ৰাখিব লাগে, কথা বতৰা সকলো ক'ব লাগে, আৰু ভগৱানৰ প্ৰতি ভাল চিন্তা ধাৰণাও ৰাখিব লাগে। আৰু আমি প্ৰতিজন মানুহে নিজে এটা কামৰ বাবে, নিৰ্দিষ্ট কামৰ বাবে আমি এই পৃথিৱীখনত আহিছোঁ। হাজাৰ লাখ কোটি আমি পাৰ হৈ আমি এই পৃথিৱীখনত জন্ম হৈছোঁ। আৰু তাকেই মানে আমি নিজে আমি আগতে কি আছোঁ কি নাই সেইটো আমি নাজানো, কিন্তু আমি এতিয়া যিহেতু মানুহ ৰূপে আমি জন্ম পাইছোঁ, কিবা এটা আমি কৰিব লাগে, মানে ভগৱানৰ নাম ল'ব লাগে, আৰু ভগৱানকে মানে আমি সেৱা শুশ্ৰূষা কৰিব লাগে। আৰু আমি উশাহ নিশাহ, কথা বতৰা, চৰণ ধৰণ আমি কেনেকৈ কৰিব পাৰিছোঁ? তেওঁৰ জৰিয়তে, ঠিক আছে। ভগৱানৰ তেওঁৰ জৰিয়তে আমি সকলোখিনি কৰিব পাৰিছোঁ। আমাৰ পেটত হাজাৰটা আমাৰ ভগৱান আছে। আমি জিভাখনেদি কথা কৈছোঁ, জিভাখন আছে, মুখেদি কথা কৈছোঁ। আমি কাৰ ধৰণে আমাৰ কথা কোনে কৈছে? ভগৱানে কৈছে। আমি খোজকাঢ়ি গৈছোঁ, কোনে খোজকাঢ়ি গৈছে? ভগৱানে নিজে খোজকাঢ়ি গৈ আছে। আমাৰ নিজৰ লগতে নিজৰ অন্তৰখনতে এজনকৈ ভগৱান সোমাই আছে। আমি নিজে দেখা নাপাওঁ, কিন্তু আমি প্ৰতিজনক মানে আমি নিজে মনত ৰাখি কামবোৰ ভালদৰে ভাল কামবিলাক কৰি যাব লাগে। ময়ো চেষ্টা কৰি আছোঁ তো মানে আগবাঢ়ি আছোঁ আৰু লাহে। আৰু ময়ো বহুতবাৰ দিছোঁ, বহুতবাৰ কাৰোবাক কিবা কিবি দিছোঁ, মানে মানে কিবা এটা খাবলৈ দিছোঁ, এনেকুৱা তেনেকুৱা। আৰু দেওশালতো মই এবাৰ ডিউটিলৈ গৈছিলোঁতো, দেওশালৰ নেলিফালে ডিউটিলৈ গৈছিলোঁ। আহোঁতে বোলো কিবা এটা দি যাওঁ, তাকে মানে 50 টকা কেক কিনি পেলাই মই দি গৈছোঁ বোলো, আমাৰ নামত বাহঁতৰ নামত, মোৰ যোনটো বাহঁতৰ নামত দি গৈছোঁ বোলো। এনেকুৱা বোলো বাহিৰত কেইজনমান মানুহ থাকে, পইচা খুজি থাকে, সিহঁতক বোলো দিব লাগে, সিহঁতক বোলো তাকে দি গৈছোঁ। 50 টকা 10 টকা কেক কিনি, 10 টকা কেক 50 টকা কিনিবলৈ দি আহিছোঁ। আৰু বোলে মই কৈছে
ভাল হ'ব তোমাৰ ভাল হ'ব। তাৰপিছত মোক কৈছে মোৰ বোলো পাবলৈ আহনি বোলো বাহঁতক বোলো দিব লাগে এনেকৈ কৈছোঁ। আৰু সেইখিনি বাহঁতে এতিয়া পাইছেও হা। মই যোনখিনি বস্তু মই দি আহিছোঁ সেইখিনি বস্তু কৰ্মখিনি বাহঁতক মই পঠিয়াই আছে। আৰু এটা কথা কওঁ আপোনালোকক যে মই মন্দিৰলৈ যাওঁ, মন্দিৰলৈ গ'লেও খুবেই ভাল লাগে দেই। মোৰ মন্দিৰলৈ গ'লে এটা মনটো কিবা এটা পবিত্ৰ যেন ফিলিং আহে। আৰু মই এদিন এটা কথা ক'ম, মই এদিন গুৱাহাটীলৈ গৈছিলোঁ আমাৰ ভিনদেউহঁতৰ ফেমিলিৰ লগত। বৌ গৈছিলে, আমাৰ মাইনাও গৈছে, সৰুপিনেও গৈছে, দাদাও গৈছে। তেতিয়া মানে গুৱাহাটীত এটা ব্ৰহ্মপুত্ৰৰ ফালে এটা মন্দিৰ আছিলে, মন্দিৰটোৰ নাম মই পাহৰিছোঁ কিন্তু দেই। কিন্তু সেই মন্দিৰটো মানে পূজাৰীবিলাকে ভগৱানৰ কথাবিলাক কৈ থাকে, বহুত কৈ থাকে।